এই ডেলিভাৰীটো এতিয়া যেনেকৈ এতিয়া ইয়াত মোৰ ইয়াত দুখন গাড়ী আহিছে 300 পিচ আহিছে 300 পিছততো এইটো নম আৰু 1200 লাগিলে তুলুক কবি পায় তুলি তুলি দিছোঁ টককৈ আৰু 2000 দেই আৰু 2000 ইয়াৰ কাৰণে আৰু दे देता है उसमें पानी ट्यूबवेल वाला पानी डाल के फिल्टर पानी पी लेगा ये तो वही एक लाख 1.5 लाख के पैसा আমি দিলোঁ এতিয়া সেই পইচাটো যদি পালে তেতিয়া ওচৰতে ক'ৰবাত 1 বিঘা বা 2 বিঘা মাটি আকৌ পইচা অলপ দি মেলি কিনি লৈ আকৌ ঘৰ বনাই ল'ব পাৰিব সেই ব্যৱস্থাও কৰি দিলোঁ হা সম্পত্তি ये होला গালি নদীত গালি যিটো নলীত যিটো খহনীয়া হৈ আছে এটা ভয়ানক খহনীয়া হৈ আছে তাৰ কাৰণে আমি তাত গৈ মেলি পাৰ্কোপাইন RCC পাৰ্কোপাইন তাৎক্ষণিকভাৱে পৰহিৰ পৰা আমি যোগান ধৰি যিখিনি কাম অগ্ৰগতি হৈছে আমি চালোগৈ আৰু যিখিনি নাটনি হৈছে লগে লগে মন্ত্ৰী মহোদয়ক তাৰ পৰাই ফোন কৰি চিফ ইঞ্জিনিয়াৰক ফোন কৰি আৰু এডিশ্যনেল 2000 পাৰ্কোপাইন তাৰ কাৰণে বেৰা চাপৰিটো যিটো খহনীয়া হৈ আছে তাৰ কাৰণেও এডিশ্যনেল সিদিনা আমি 1250টা এইটো পাৰ্কোপাইন আনি যথেষ্ট কাম কৰা হ'ল আৰু 2000 পাৰ্কোপাইন দি মেলি তাত আৰু অলপ কাম কৰিবলৈ কোৱা হৈছে ডিকাৰী নদীত খহনীয়া হৈ আছে তাতো আমি পাৰ্কোপাইন পেলোৱাৰ কাৰণে 4000 পাৰ্কোপাইন লাগিব বুলি আমি এইটো অৰ্ডাৰ দি দিলোঁ এই সপ্তাহৰ ভিতৰত গোটেই য'ত য'ত খহনীয়া হৈছে গোটেই খহনীয়াবোৰ ৰোধ কৰাৰ কাৰণে আমি প্ৰচেষ্টা তাৎক্ষণিকভাৱে চলাই আছোঁ আৰু এইবোৰ গোটেইখিনি মই ভাবোঁ যোৱা দুদিন ধৰি যিখিনি আমাৰ উপনৈ পাহাৰৰ পৰা অহা উপনৈ এইখিনি খুব আমাক কষ্ট দি আছে আৰু ঘৰ বাৰী উটুৱাই নিছে তাৰ কাৰণে মন্ত্ৰী মহোদয়ৰ লগত কথা পাতিলোঁ পাৰ্মানেণ্ট নেচাৰ স্কিম যিহেতু আমাৰ লালি নদীৰ তাণ্ডৱ আমাৰ প্ৰায়ভাগ শেষ হৈছে আৰু চিলে নদীৰ অলপ ঝামেলা আছে আমাৰ ৰায়াং নদীৰ অলপ ঝামেলা আছে ৰাজাখানাত অলপ ঝামেলা আছে নাহৰ নলাত ঝামেলা আছে ডেপি নলাত ঝামেলা আছে এনেকৈ ডিকাৰীত ঝামেলা আছে চেৰেনত ঝামেলা আছে আপোনাৰ ডেকা ৰিভাৰতো ঝামেলা আছে এনেকৈ যিখিনি উপনৈ আছে সেইবোৰৰ কাৰণে পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কথাবোৰ পাতিছোঁ এই যিহেতু বাৰিষা যোৱাৰ পাছত মেজাৰমেণ্ট কৰি অহা বাৰিষাৰ আগত পাৰ্মানেণ্ট নেচাৰৰ স্কিম ধৰিব পৰাকৈ কি কৰিব লাগে মন্ত্ৰী মহোদয়ে আশ্বাস দিছে সম্পূৰ্ণৰূপে কামবোৰ কৰিম বুলি আৰু ইন দ্য মেইন টাইম যিমান RCC পাৰ্কোপাইন লাগে যিমান জিঅ' টিউব লাগে যিমান জিঅ' বেগ লাগে লগে লগে আমাক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি সিদিনা আপোনাৰ নাহৰ নলাত ছিগিছিলে লগে লগে জিঅ' টিউব দি আমি কামটো সম্পূৰ্ণ কৰিলোঁ ব্ৰিজটো কমপ্লিট কৰিছোঁ তাৰপাছত য'ত য'ত এতিয়া ডিকাৰীত প্ৰব্লেম দেখাইছে
তাত টাইপ এ যিটো 1 মিটাৰ চাইজৰ যিটো জিঅ' বেগ সেইটোক লগাই মেলি আমি প্লেচাইডিং মাৰাৰ কাৰণে কাম আৰম্ভ কৰাই দিছোঁ। এনেকৈ য'ত অসুবিধা থাকে তৎক্ষণিকভাৱে এইখন চৰকাৰে কামবোৰ কৰিছে। মোৰ অভিজ্ঞতা আগত যেনেকৈ আগৰ চৰকাৰবোৰৰ দিনত ক'ৰবাত যদি এনেকৈ গাইড বান্ধছিগৈ মথাউৰিছিগৈ ছমাহ খোলাকৈ থাকি যায়, ছমাহলৈকে বিভাগে কাম নকৰে। কিন্তু এইখন চৰকাৰৰ দিনত যিদিনাই পানী শুকাইছে পিছদিনাৰ পৰা আমি কাম কৰি ব্ৰিজ ক্ৰচিং কৰি দিছোঁ। মই ভাবোঁ আৰু আমাৰ যিখিনি ইয়াত গাইড বান্ধ আছে এইটো পঞ্চায়তে বনাইছিলে, সৰু সৰু বাইক গাইড বান্ধ আৰু বহুত পুৰণিও হৈছে। আৰু এইকাৰণে পাহাৰৰ পৰা যিটো খুব এটা ঢল যিটো আহে হঠাৎ এদিনৰ কাৰণে আহে, একেবাৰে ঠান কৰি গুচি যায়, সেই ঢলবোৰ ৰখাব নোৱাৰে। সেইকাৰণে অহাবাৰ নিউ টেকন'লজি য'ত মেগা টিউব দৰকাৰ মেগা টিউব লগাই, য'ত পাৰ্কোপাইন RCC পাৰ্কোপাইন লাগে এইবোৰ লগাই প্ৰটেকশ্যনৰ কাৰণে আলোচনাবোৰ কৰা হৈছে। বিভাগে গোটেই প্ৰপ'জেলবোৰ এইকেইদিন দিব আৰু মই ভাবোঁ যে অতি সোনকালে আগষ্টৰ পাছত বাজেট যেতিয়া হৈ যাব আমাৰ বাজেটৰ চৰকাৰে ধৰি দি পাৰ্মানেণ্ট নেচাৰ প্ৰটেকশ্যন যদি কৰি দিওঁ জুনাইৰ 90% বানপানী সমস্যা সমাধান হ'ব। তাৰ কাৰণে আজি CDC ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, চাৰ্কুল অফিচাৰ, আমাৰ ADC গোটেইখিনি লগত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ অফিচাৰ চব লগত গৈ পৰিদৰ্শন কৰি কথাবোৰ বুজ লৈ আৰু যিখিনি ক্ষতিগ্ৰস্ত ৰাইজ তেখেতসকলক পৰ্যাপ্ত পৰিমাণে কোনো অসুবিধা নোহোৱাকৈ ৰিলিফ দিবলৈ নিৰ্দেশ দিয়া হৈছে, সেইমতে দি আছে। পানী যোগানৰ কাৰণে টিউবৱেল ইমাৰ্জেঞ্চি পুতি ফিল্টাৰো দি দিবলৈ কোৱা হৈছে। এনেকৈ তাৰমানে সকলো ধৰণৰ সহায় কৰাৰ কাৰণে নিৰ্দেশ দিয়া আছে। আৰু যিখিনি ক্ষতি হ'ল সেই ক্ষতিবোৰ তেখেতসকলে ঘৰৰ ক্ষতিপূৰণ, মাটিটোৰ সম্পত্তিৰ ক্ষতিপূৰণ সকলো পাব পৰাকৈ প্ৰপ'জেল বনাব দিছোঁ। সেইটো অতি সোনকালে বানপানী শেষ হোৱাৰ আগতে আমি যদি দি দিওঁ ভৱিষ্যতে বেলেগ জেগাত মাটি এডোখৰ লৈ মেলি তেখেতসকলে আকৌ পুনৰ সংস্থাপন নিজে কৰি ল'ব পাৰিব বুলি আমি ভাবোঁ। তেনেকৈ তৎপৰতাৰে গোটেই কামবোৰ আজি কৰা হ'ল আৰু আশা ৰাখিছোঁ বিভাগে যিটো তৎপৰতাৰে কাম কৰি আছে আমি এই দুৰ্যোগৰ সময়ত আমি তৎকালীনভাৱে প্ৰত্যেক জেগাত ইণ্টাৰভেনশ্যন কৰিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।